করিমগঞ্জ যেহেতু অসমীয়া বা বঙালী দুইটা অভিধানতে উল্লেখ থকা শব্দ নহয়, তাৰ কোনো ৰিজন নাই। যদি আপুনি সোধে কৰিমগঞ্জ নামৰ অৰ্থ কি, তাৰতো কোনো অৰ্থ নাই। শ্ৰীভূমি ক'লে এটা অৰ্থ থাকিলে, সেইকাৰণে আমি কৰিমগঞ্জ জিলাৰ নামটো শ্ৰীভূমি কৰিছো। আৰু আপোনালোকে যদি আৰু অলপ আগলৈকে যাব খোজে, এই নামটো আচলতে আমি দিয়াতকৈও কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে নিজেই এই নামটো উল্লেখ কৰিছিলে এসময়ত, যে আমাৰ গোটেই অঞ্চলটো শ্ৰীভূমি বুলিয়ে তেখেত এটা সময়ত উল্লেখ কৰিছিল। 1919 চনত যেতিয়া তেওঁ সিলেট ভ্ৰমণ কৰিছিল, তেতিয়া তেওঁ সিলেটক সুন্দৰী শ্ৰীভূমি বুলি কৈছিল। সো আমি এতিয়াতো সিলেট বাংলাদেশত আছে, কিন্তু আমি কৰিমগঞ্জ জিলাখন তাৰে প্ৰমখেদি শ্ৰীভূমি বুলি নামাঙ্কন কৰিছো। এই অসমীয়া অভিধানিক শব্দ, ই বঙালী অভিধানিক